হাই ফ্ৰেণ্ডছ, পুনৰ এটা নতুন মিনি ব্লগ লৈ পেলাই মই মিষ্টাৰ নব আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আৰু আজি প্ৰথমবাৰ 6 বজাত উঠিছোঁ। মই টোপনি ভঙাই নাই আৰু উঠি কি মুখ হাত ধুই ল'লোঁ, কাৰণ মোৰ নিজৰ ৰুমটো নাই দেই। মই এতিয়া মানে বেলেগ এটা ৰুমত থাকিব লগা হৈছে, কাৰণ ঘৰৰ কাম কৰি আছে আমাৰ, সেইকাৰণে সোনকালে উঠিব লগা হৈছে আজি। আৰু উঠি কি মুখ হাত ধুই পেলাই পূৰা মন্দিৰত সোমোৱা সাজযোৰ পৰিধান কৰি ল'লোঁ, ধুতি। মই অকল মন্দিৰত সোমাবহে পিন্ধোঁ দেই, আৰু ৰাতিপুৱা খোৱা বস্তু কিবা নহয় কিবা মায়ে থৈয়ে দিয়ে। উঠি কি তো খালোঁ সেইটো, কিন্তু মোৰ এতিয়ালৈকে টোপনি ভঙা নাই। কালি ৰাতি মানে ফাংচন চালোঁ, সেইকাৰণে মোৰ এতিয়ালৈকে টোপনিয়ে ভঙা নাই। আৰু ৰাতিৰ সাজটো ৰৈয়ে গ'ল, ভাত নাখালোৱে মই, সেইকাৰণে মায়ে ৰাতিপুৱা পূৰা মোক খোৱালে সেইখিনি, সুদা ভাত ভাজি এনেকৈ কিবা কিবি। তাৰপিছত তামোলখন, এইটোতো মোৰ পাৰ্মানেণ্ট বস্তু। আহি পালে এইফালে আমাৰ কাম কৰা মানুহ ঘৰত, তো টোপনি লাগি আছে, কি কৰিম তাকে ভাবি আছোঁ। আৰু এটা বস্তু আপোনালোকক দেখাম, আমাৰ এইডাল আম কি সুন্দৰকৈ লাগি আছে চাওকচোন। বহুতৰ এতিয়ালৈকে আমেই লগা নাই, কিন্তু মই গম পোৱাত আমাৰ চাওকচোন কি ধুনীয়াকৈ লাগি আছে। তাৰপিছত মায়েতো গোটেই দিনটোৰ কাৰণে ব্যস্ত হৈ গ'ল, আমাৰ অকল মায়ে, আৰু ঘৰৰ কাম চলি আছে যিহেতু মায়ে পূৰা ব্যস্ত এইকেইদিন অকলে। তো তাৰ মাজে মাজে মায়ে এনেকৈ চিৰিয়েল চোৱাটো ব্যস্ত হয়। তো ক'ব লগা টাইম, মায়ে নিজৰ কাম পূৰা নিয়াৰিকৈ কৰি থাকে, মোৰহে কেতিয়াবা মিছ হয়। আৰু শেষত এই বস্তুটো কি বাৰু আপোনালোকে কমেণ্টত জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ মিষ্টাৰ নব আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, এটা লাইক কৰি দিব দেই।